Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ সায়েন্সৰ যেটো চেপ্টাৰ 5 আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বা পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস এই চেপ্টাৰৰ পৰা হ'ব পৰা most important MCQ আৰু এই MCQ কেইটা তোমালোকৰ কাৰণে হাফ ইয়াৰলি বা প্ৰিপাৰেটৰি আৰু ফাইনেল এক্সাম গুটেকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী হয় আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব আৰম্ভ কৰিছো উইদাউট ওয়েস্টিং এনি টাইম সো এক নম্বৰ যেটো প্ৰশ্ন হে প্ৰশ্নটো তলৰ কোনটো ডবৰিনাৰ ট্ৰায়াড নহয় তোমালোকে যদি চেপ্টাৰ পঢ়িছা তেতিয়া হলে গমে পোৱা যে ডবৰিনাৰে মাত্ৰ 3টা ট্ৰায়াডহে গঠন কৰিব পাৰিছিল আৰু হে ট্ৰায়াড 3টা কেনেদৰে মনত ৰাখিব পাৰি তাৰ কাৰণে মই তোমালোকক ট্ৰিকো শিকাইছিলো যদি ভিডিওটো চোৱা নাই তোমালোকে ভিডিওটো চাই লবা মই ভিডিওৰ ডেসক্ৰিপচনত লিংকটো দি দিম পৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে চোৱা তলৰ কোনটো ডবৰিনাৰ ট্ৰায়াড নহয় বুলি কৈছে সো ডবৰিনাৰ ট্ৰায়াড 3টা আছিল এটা হৈছে লিনাক মানে লিথিয়াম সোডিয়াম পটাছিয়াম এটা হৈছে তোমাৰ কাঁচৰ বাঢ়ি মানে ক্যালসিয়াম স্ট্ৰণ্টিয়াম আৰু ব্ৰোমিন হয় আৰু এটা হৈছে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন এই তিনিটা হৈছে ডবৰিনাৰ ট্ৰায়াড কিন্তু ডি নম্বৰটো ডবৰিনাৰ ট্ৰায়াড নহয় তেৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ বুজি গলানে এটো ডি নম্বৰ ইয়াৰে পিছত চা 2 নম্বৰ প্ৰশ্নটো চা পৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ কোৱেশ্চন মই লৈছো গুটেকেটা কোৱেশ্চন তোমাৰ বহুত এক্সামত আহিছে তাৰ পৰাও আছে আৰু নতুনকৈ যেটো নিয়ম হৈছে সেই নিয়ম মতে মই ইয়াতে MCQ বোৰ সংযোজন কৰিছো তোমালোকৰ কাৰণে বহুত সহায়ক হ'ব যেটো নতুন প্যাটাৰ্ন হৈছে সেই প্যাটাৰ্ন মতে মই এই MCQ কেটা সাজি উলিয়াইছো 2 নম্বৰ প্ৰশ্ন চোৱা মৌল এটাৰ পাৰমাণবিক ভৰতকৈ পাৰমাণবিক সংখ্যা অতি গুৰুত্বপূৰ্ণ এই কথাষাৰ কোনে কৈছিল এটো কৈছিল হেনৰি মোজলিয়ে কৈছিল এটো মনত ৰাখিবা এইবোৰ কথা তুমি মনত ৰাখা ভাল ইয়াৰ পিছত চোৱা 3 নম্বৰ কোৱেশ্চন ক্যালসিয়াম স্ট্ৰণ্টিয়াম আৰু বেৰিয়ামক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱাত ক্যালসিয়ামৰ ভৰ 40.1 বেৰিয়ামৰ ভৰ 137.3 হলে তো স্ট্ৰণ্টিয়ামৰ ভৰ কিমান এতে চোৱা যেটো ডবৰিনাৰ ট্ৰায়াড আছে সেই ডবৰিনাৰ ট্ৰায়াড ইয়াতে এপ্লাই কৰিব লাগিব ডবৰিনাৰ ট্ৰায়াড মতে কি আছিল যদি তিনিটা মৌলক আমি হিহতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাও তেতিয়া হলে প্ৰথম আৰু তৃতীয় মৌলৰ পাৰমাণবিক ভৰৰ গড় মান মাজৰ মৌলটোৰ ভৰৰ কি হয় সমান হয় তো ইয়াতে চোৱা ক্যালসিয়াম স্ট্ৰণ্টিয়াম আৰু বেৰিয়াম তিনিটা তোমাৰ সিৰিয়ালি আছে তো ক্যালসিয়ামৰ ভৰ আৰু বেৰিয়ামৰ ভৰৰ যেটো গড় মান আহিব হেতু স্ট্ৰণ্টিয়ামৰ কি হ'ব সমান হ'ব হয়নে তো এটো যদি আমি কৰো তেতিয়া হলে চোৱা এই দুটা ক্যালসিয়াম আৰু বেৰিয়ামৰ ভৰ দিয়া আছে এই দুটা প্লাস কৰা এই দুটা প্লাস কৰিলে কিমান আহিব এই দুটা প্লাস কৰিলে আহিব তোমাৰ 137 আৰু ইফালে আছে 40 তো ইফালে আহিব তোমাৰ 177.4 আহিব আৰু 177.4 ক যদি আমি 2 ৰে ডিভাইড কৰো এনসারটো আহিব এ নাম্বার 87.6 এটো হল आंसर বুজি পালানে 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে নিউল্যান্সৰ সময়ত মুঠ মৌলৰ সংখ্যা কিমানটা আছিল চোৱা যেতিয়া নিউল্যান্সে তোমাৰ মৌলসমূহৰ শ্ৰেণী বিভাজন কৰিছিল তেতিয়া কিমানটা মৌল আছিল তেতিয়া মৌল আছিল 56 টা 5 নম্বৰ কোৱেশ্চন চোৱা মেন্ডেলিভৰ সময়ত মুঠ মৌল কিমানটা আছিল মেন্ডেলিভৰ সময়ত আছিল 63 টা ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা কি মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায়ৰ সংখ্যা কিমান সো মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত যিবোৰ থিয় স্তম্ভ আছে সেইবোৰক কি বুলি কয় বৰ্গ আৰু যিবোৰ পথালি স্তম্ভ আছে সেইবোৰক পৰ্যায় বুলি কোৱা হয় তেৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত 8টা বৰ্গ আছে আৰু 6টা কি আছে পৰ্যায় আছে 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কাৰ্বনৰ হাইড্ৰাইডৰ সংকেত কি এটা চোৱা যেটো কাৰ্বন আছে কাৰ্বনৰ হাইড্ৰাইডৰ সংকেত হ'ব CO2 তাৰ পিছত 8 নম্বৰ কোৱেশ্চন একা এলুমিনিয়াম ক্লোৰাইডৰ সংকেত কি একা এলুমিনিয়াম বুলি কৈছে ইয়াতে হয়নে ইয়াতে চোৱা একা এলুমিনিয়াম যেটো মৌল আছে সেই মৌলটোৰ ক্লোৰাইডৰ সংকেত হ'ব ECl3 এটো কিন্তু Al যিকেটা সংকেত আছে সেইকেটা নহয় কাৰণ একা এলুমিনিয়াম যেটো মৌল আছে সেই মৌলটো কিন্তু একা এলুমিনিয়াম নহয় এটো তোমাৰ জার্মেনিয়ামৰ লগত কি থাকে মিল থাকে এটো তোমালোকে যদি পঢ়িছা তেতিয়া হলে এটো গমে পাবা এটোৰ ওপৰত আৰু এটা প্ৰশ্ন আছে তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা 9 নম্বৰ কোৱেশ্চন চোৱা একা এলুমিনিয়ামৰ অক্সাইডৰ সংকেত এতে অক্সাইডৰ সংকেত বুলি কৈছে হয়নে তো ইয়াৰ অক্সাইডৰ সংকেত তোমাৰ কোনটো হ'ব এটো হ'ব এ নাম্বাৰটো
E2O3 यार पिছত 10 नंबर क्वेश्चन सा एटो মই ইয়াতে কলো যে क्वेश्चन এটা দিছো এই क्वेश्चनটো সা এটো স্তম্ভ এর লগত স্তম্ভ বিটো আমি মিলাব লাগে সা একা বরনটো কি হয় স্টেন্ডিয়াম হয় একা অ্যালুমিনিয়ামটো গেলিয়াম হয় আর একা সিলিকনটো জার্মেনিয়াম হয় মানে এক নম্বরটো মিলিব আরর লগত তেতিয়া সা এ আর বি তে দুটো এক নম্বরটো পি আর পি আছে গতিকে এই দুটা তো এনে ক্যান্সেল যাব তার পিছত তোমার এক নম্বরটো আরর লগত আহিব দুই নম্বরটো কিউর লগত আহিব দুই নম্বরটো আহিব কিউ तो 2 नम्बर टू किউ আছে এটো সি নম্বরত আছে গতিকে এটো আমাৰ কারেক্ট হ'ব আৰু 2 নম্বৰটো আহিব কিউৰ লগত আৰু 3 নম্বৰটো আহিব পিৰ লগত এটো 3 নম্বৰটো তেৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 11 নম্বৰ কোৱেশ্চনটো চাই 11 নম্বৰ কোৱেশ্চনত কি কৈছে সম্ভ্ৰান্ত মৌলৰ যোজ্যতা কিমান এটো তোমালোকে সকলে জানাই সম্ভ্ৰান্ত মৌলৰ যোজ্যতা সদায় 0 আৰু এটোৰ বৰ্গ হৈছে কিমান 18 নম্বৰ বৰ্গত থাকে যেটা আধুনিক পৰ্যাবৃত্ত তালিকা আছে হেটোৰ 18 নম্বৰ বৰ্গত থাকে আৰু ইহতে মানে সক্ৰিয় নহয় নিষ্ক্ৰিয় মৌল তলৰ কোনটো মৌলত দ্বিতীয় বৰ্গ নহয় হেতে স দ্বিতীয় বৰ্গ এটো বৰ্গৰ কথা কৈছে তো দ্বিতীয় বৰ্গৰ যিবোৰ মৌল আছে সেই মৌলবোৰৰ যোজ্যতা 2 হয় তো ইয়াতে কোনটো মৌল আছে যেটোৰ যোজ্যতা 2 নহয় তো সব বেরিলিয়াম সোডিয়াম ম্যাগনেসিয়াম আৰু ক্যালসিয়াম আছে যেটো সোডিয়াম আছে সোডিয়ামৰ যোজ্যতা 1 হয়নে গতিকে বি নাম্বাৰটো শুদ্ধ হ'ব এতে নহয় বুলি কৈছে গতিকে বি নাম্বাৰটো কারেক্ট आंसर হ'ব 13 নম্বৰ কোৱেশ্চন ছ 13 নম্বৰত কি কৈছে মেন্ডেলিভৰ মৌলৰ শ্ৰেণী বিভাজনৰ ভিত্তি ছ মেন্ডেলিভে যেতিয়া মৌলসমূহ সজাইছিল তেতিয়া কিহৰ ওপৰত ভিত্তি কৰি সজাইছিল তেওঁ সজাইছিল পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি 14 নম্বৰ কোৱেশ্চন ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এই মৌলবোৰ কোন বৰ্গৰ এতে ছ এই গুটেইকেটা মৌলৰ যেটো যোজ্যতা গুটেইকেটা মৌলৰ যোজ্যতা কিমান আছে ফ্লোরিন ক্লোরিন ব্রোমিন আয়োডিন গোটেইকেটাৰ যোজ্যতা হৈছে 1 হয়নে যদি 1 হয় তেতিয়া হলে হেতু কোনটো বৰ্গত থাকিব হেতু 17 বৰ্গত থাকিব আৰু 18 বৰ্গত তোমাৰ কি হয় 0 হয় 17 বৰ্গৰ তোমাৰ কি হয় 1 হয় 16 যেটো বৰ্গ আছে 16 বৰ্গৰ মৌলসমূহৰ যোজ্যতা 2 হয় আৰু 15 যেটো বৰ্গ আছে হেতুৰ যোজ্যতা 3 হয় বুজি পালানে আৰু 18 বৰ্গটো 0 হয় 15 নম্বৰ কোৱেশ্চনটো ছা কি কৈছে দ্বিতীয় বৰ্গত থকা এটা মৌল এক্সৰ ক্লোৰাইডৰ সংকেত হল এতে সব বৰ্গ কৈছে দ্বিতীয় এতিয়া দ্বিতীয় বৰ্গত যিকোনো মৌল থাকিলে তাৰ যোজ্যতা সদায় কি হয় 2 হয় আৰু এতে কৈছে ক্লোৰাইডৰ সংকেত মানে ক্লোৰাইড মানে কি ক্লোৰিন হয় ক্লোৰিনৰ যোজ্যতা হৈছে 1 তাৰ মানে এক্সৰ লগত যেটো ক্লোৰিন লগ লাগি যেটো যৌগ গঠন হ'ব হেতু তোমাৰ XCl2 হ'ব কাৰণ তোমাৰ এক্সৰ যোজ্যতা ক্লোৰিন লব আৰু ক্লোৰিনৰ যোজ্যতা XL লব তো XCl2 কত আছে হেতু শুদ্ধ এটো এই নাম্বাৰটো শুদ্ধ উত্তৰ তোমালোকে ক্লাস 9 ত এটো পঢ়ি আহিছা 16 নম্বৰ কোৱেশ্চনটো চোৱা এটা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস 284 মৌলটো কি হ'ব স্যার 284 বুলি কৈছে মানে 2 + 8 + 4 এটো প্লাস কৰি দিয়া 10 আৰু 14 হল তেতে 14 কাৰ ইলেক্ট্ৰনৰ বিন্যাস হেতু হৈছে সিলিকন এটো সিলিকন হ'ব आंसरটো দ্বিতীয় পৰ্যায়ৰ বৃহত্তম মৌলটো এটো সোয়া দ্বিতীয় পৰ্যায়ৰ বৃহত্তম মৌল সব পৰ্যায় এটাৰ যদি আমি বাওফালৰ পৰা হুফালে যাও তেতিয়া হলে কি হয় পাৰমাণৱিক ব্যাসাৰ্ধবোৰ লাহে লাহে তোমাৰ কমি আহে তো যদি পৰ্যায় এটাৰ প্ৰথম যেটো মৌল থাকে সেই মৌলটো তোমাৰ কি হয় আটাইতকৈ ডাঙৰ হয় আৰু যদি আমি বাওফালৰ পৰা যদি আমি হুফালে গৈ থাকো তেতিয়া হলে মৌলৰ পাৰমাণৱিক আকাৰটো লাহে লাহে কমি আহে তোমাৰ কোৱেশ্চনটো যিমান ইজি যেন লাগিছে হিমান কিন্তু এটো ইজি নহয় এতে আটাইতকৈ ডাঙৰ যেটো মৌল হেতু কি হ'ব লিথিয়াম হ'ব কাৰণ লিথিয়াম টু ইয়াতে যিকেটা মৌল আছে সকলো মৌলৰ কোত আছে তোমাৰ এটো পৰ্যায় এটা বাওফালে আছে যদি পৰ্যায় হুফালে থাকে তেতিয়া হলে মৌলবোৰ সৰু হয় আৰু যদি বাওফালে থাকে তেতিয়া হলে মৌলবোৰ ডাঙৰ হয় এটো বুজি পালা ইয়াৰ পিছত আছে তোমাৰ এটো সা 18 নম্বৰ কোৱেশ্চনটো সা 18 নম্বৰ কোৱেশ্চন কি কৈছে সা অত্যধিক ক্ষাৰকীয় অক্সাইডটো হল অত্যধিক ক্ষাৰকীয় সোডিয়াম হৈছে আটাইতকৈ সক্ৰিয় ধাতু আৰু সোডিয়াম যেটো ধাতু আছে ধাতু যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া হলে সোডিয়াম অক্সাইড উৎপন্ন হয় আৰু এই অক্সাইডটো অত্যধিক ক্ষাৰকীয় হয় এতে যেটো সালফাৰ আছে এটো নহয় সালফাৰটো তোমাৰ ধাতু হয় এটো আম্লিক অক্সাইড হয় ক্যালসিয়াম অক্সাইডটো এটোতকৈ সক্ৰিয়তা কম হয় ম্যাগনেসিয়ামৰ আৰু কম ইয়াৰ পিছত 19 নম্বৰটো স্যার 19 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো জোৰৰ ৰাসায়নিক ধৰ্ম একে থাকিব এতে স্যার এতে কেৱল মৌলসমূহৰ নাম দি আছে আৰু কৈছে যে তোমাৰ ৰাসায়নিক ধৰ্ম একে হ'ব এতে ৰাসায়নিক ধৰ্ম কোন মৌলৰ একে হয় যিবোৰ মৌলৰ তোমাৰ কি হয় যোজ্যতা একে হয় এতিয়া তুমি ইয়াতে চাব লাগিব যে কোনবোৰ মৌলৰ যোজ্যতা একে আছে তো ইয়াতে তোমাৰ সি নম্বৰ যেটো অপচন আছে হেতু যোজ্যতা একে আছে স্যার ম্যাগনেসিয়ামৰ যোজ্যতাও 2 হয় ক্যালসিয়ামৰ যোজ্যতাও কি হয় 2 হয় গতিকে এই দুটা মৌলৰ লগত কি থাকিব
মিল থাকিব মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক 12 হয় আৰু কেলছিয়ামৰ পৰমাণু ক্ৰমাংক 20 হয় ইলেক্ট্ৰনৰ বিন্যাস লিখিলে এটো হ'ব তোমাৰ 282 আৰু এটো হ'ব তোমাৰ 2882 বুজি পালানে তো সব দুইটাৰে যোজ্যতা কিমান আছে 2 আছে গতিকে এটো ৰাসায়নিক ধৰ্মৰ লগত কি থাকিব মিল থাকিব এতিয়া সব 20 নম্বৰ যেটো কোৱেশ্চন আছে এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব এটো এছাৰশন মানে নিশ্চয়যুক্তি দিছে আৰু দাবী দিছে এইবোৰৰ যেটো অপচন আছে সেই অপচনবোৰ তোমালোকৰ মই যেটো আগৰ ভিডিওটো পঢ়াইছো তেতিয়া মই কৈ দিছো যে কেনেকুৱা ধৰণৰ অপচন থাকে এছাৰশন আৰু ৰিজনিংৰ অপচন কিটো চেঞ্জ নহয় অপচনবোৰ সেমে থাকে তুমি হেতু চাই লব ভিডিওটো এটা বৰ্গৰ মৌলবোৰৰ ধৰ্ম একে থাকে কথাটো সঁচা হয় মানে বৰ্গ এটা যিবোৰ মৌল থাকে সেই মৌলবোৰৰ ধৰ্মসমূহ সদায় কি হয় একে হয় ৰিজনটো কি দিছে সিহঁতৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন সমান এইটো সঁচা মানে কি হ'ব তোমাৰ এছাৰশনো সঁচা মানে নিশ্চয়যুক্তিও সঁচা আৰু দাবীটো সঁচা দুয়োটা সঁচা বুজি পালানে আৰু এটো হৈছে এটোৰ শুদ্ধ ব্যাখ্যা এতে যেহেতু তোমাৰ যোজ্যতা একে থাকে বাহিৰতম কক্ষত যদি ইলেক্ট্ৰন সমান থাকে তাৰ মানে যোজ্যতা একে থাকে আৰু যোজ্যতা একে থাকিলে ৰাসায়নিক ধৰ্ম কি হয় একে হয় গতিকে এটো এনসারটো হ'ব এনে ধৰণৰ যে নিশ্চয়যুক্তি শুদ্ধ আৰু ৰিজনটো মানে কাৰণটো শুদ্ধ আৰু কাৰণটো হৈছে নিশ্চয়যুক্তিৰ শুদ্ধ ব্যাখ্যা এটো শুদ্ধ উত্তৰ হ'ব 21 নম্বৰ কোৱেশ্চন এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় সা কি কৈছে পৰ্যায়টাৰ সুফললৈ মৌলৰ আকাৰ ক্ৰমে হ্ৰাস পায় এটো সঁচা কথা যদি আমি পৰ্যায়টাৰ বাওফলৰ পৰা যদি আমি সুফালে যাও তেতিয়া হলে কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়িলে নিউক্লিয়াছ আৰু কাৰ্যকৰী ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ বলটো বৃদ্ধি পায় আৰু বৃদ্ধি পোৱাৰ ফলত সিহঁতৰ আকৃতি সিহঁতৰ আকাৰ লাহে লাহে কি হয় সৰু হয় তো এটো সঁচা হয় কিন্তু কাৰণটো কি দিছে সব পৰ্যায়টাত সুফাললৈ নতুন কক্ষৰ আৰম্ভণি হয় এটো মিছা হয় কাৰণ পৰ্যায়টাত সদায় মানে কক্ষৰ সংখ্যা কি থাকে একে থাকে কিন্তু তোমাৰ কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যাটো কি হয় এককৈ বাঢ়ি যায় বুজি পালানে তো ইয়াৰে তোমাৰ এছাৰশনটো শুদ্ধ হ'ব কিন্তু ৰিজনটো কি হ'ব গলত হ'ব ভুল হ'ব 22 নম্বৰ কোৱেশ্চন নিউট্ৰন নথকা মৌলটো হল এটো হাইড্ৰোজেন এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় হাইড্ৰোজেনৰ কোনো নিউট্ৰন নাথাকে তোমালোকে ক্লাস 9 ত পঢ়ি আহিছিলা পৰমাণু এটাৰ তিনিটা উপপৰমাণবিক কণা থাকে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন এতিয়া হাইড্ৰোজেনৰ ইলেক্ট্ৰনৰ সংখ্যা 1 আৰু প্ৰটনৰ সংখ্যা 1 কিন্তু নিউট্ৰন নাই নিউট্ৰন বিহীন কণা সেই কাৰণে এই মৌলটো অতি সক্ৰিয় আৰু সকলো মৌলৰ লগতে কি যৌগ গঠন কৰিব পাৰে 23 নম্বৰ কোৱেশ্চন এটা মৌলৰ পাৰমাণবিক ভৰ 40 আৰু ইলেক্ট্ৰনৰ সংখ্যা হৈছে 20 মৌলটো নিউট্ৰনৰ সংখ্যা কি এটো কি হ'ব এনসারটো হ'ব ইয়াৰে 20 তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা যে তোমাৰ যেটো নিউট্ৰনৰ সংখ্যা আমি কেনেকৈ উলাও যেটো ভৰ থাকে মানে মাসৰ পৰা তুমি কি কৰিব লাগে ইলেক্ট্ৰনৰ সংখ্যা মাইনাস কৰিব লাগে ইয়াতে ভৰ কিমান দি আছে 40 দি আছে আৰু ইফালে তোমাৰ ইলেক্ট্ৰনৰ সংখ্যা দি আছে কিমান 20 তো 40 - 20 কিমান আহিব 20 আহিব তেৰে নিউট্ৰনৰ সংখ্যা কি হ'ব 20 হ'ব তুমি এই কথাখিনি মনত ৰাখিবা কিন্তু পাৰমাণু আৰু এটা কথা মনত ৰাখিবা পৰমাণু এটা যিমানটা ইলেক্ট্ৰন থাকে সিমানটা প্ৰটন থাকে কিন্তু দুইটা বিপৰীতধৰ্মী ইলেক্ট্ৰনবোৰ নেগেটিভ হয় আৰু প্ৰটনবোৰ পজিটিভ হয় আৰু ভৰৰ পৰা যদি ইলেক্ট্ৰনৰ সংখ্যা মাইনাস কৰা প্ৰটনৰ সংখ্যা পাবা আৰু ভৰৰ পৰা যদি প্ৰটনৰ সংখ্যা মাইনাস কৰা তেতিয়া হলে ইলেক্ট্ৰনৰ সংখ্যা তুমি পাই যাবা 24 নম্বৰ কোৱেশ্চনটো চোৱা এটা মৌলৰ তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ 50% তকৈ দুটা ইলেক্ট্ৰন কম থাকে মৌলটো কি হল চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এবাৰ তোমালোকৰ আহিবই বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো এতে কৈছে কি চোৱা তিনিটা কক্ষ আছে সেই কক্ষ তিনিটা তুমি ধৰা কে এল আৰু কি আছে এম কক্ষ আছে এতিয়া যেটো তোমাৰ প্ৰথম কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন দুটা থাকে এতিয়া দ্বিতীয় কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন থাকে কেইটা 8টা এতিয়া চোৱা তৃতীয় যেটো কক্ষ আছে সেই তৃতীয় কক্ষত দ্বিতীয় কক্ষৰ 50% মানে 8 ৰ 50% কিমানটা 4টা এতিয়া 50% তকৈ দুটা কম মানে 4 - 2 মানে কিমান হল ইয়াতে 2টা হল তো টোটাল ইলেক্ট্ৰন কেইটা হল 2 8 10 12 মানে এতিয়া 12 হলে মৌলটো কি হ'ব মেগনেছিয়াম হ'ব কাৰণ মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 12 বুজি পালানে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ আহিবটো বুজিব লাগিব 25 নম্বৰ কোৱেশ্চন চোৱা পৰ্যায়টাৰ সুফাললৈ তলৰ কোনটো উক্তি মিছা যদি আমি পৰ্যায়টাৰ বাওফালৰ পৰা সুফালে যাও তেতিয়া হলে ইয়াতে যিবোৰ উক্তি দিছে সেই উক্তিবোৰৰ কোনটো মিছা বুলি কৈছে মানে কোনটো সঁচা নহয় চোৱা মৌলৰ আকাৰ হ্ৰাস পায় যে পৰ্যায়টাৰ যদি আমি বাওফালৰ পৰা সুফালে যাও তেতিয়া হলে মৌলবোৰৰ পাৰমাণবিক আকাৰ কমে এটো সঁচা হয় মৌলৰ ধাতৱীয় গুণ কমে এটোও সঁচা হয় পৰ্যায়টাৰ বাওফালৰ পৰা সুফালে গলে হেতু কি কৰে অধাতৱীয় ধৰ্ম গ্ৰহণ কৰে আৰু সিহঁতে আম্লিক অক্সাইড গ্ৰহণ কৰিবলৈ আগ্ৰহী হয় তো এটোও সঁচা হয় সি নম্বৰ কি কৈছে মৌলৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা বাঢ়ে এইটো মিছা
সো যদি তুমি পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফালে যোৱা তেতিয়াহ'লে কিন্তু মৌলসমূহৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কি কৰে কমি যায় কাৰণ কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়াৰ লগে লগে সিহঁতৰ নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মাজত আকৰ্ষণ বলটো বাঢ়ি যায় ফলত সিহঁতে ইলেক্ট্ৰনবোৰ সহজে এৰি দিব নোৱাৰে আৰু সেইকাৰণে লাহে লাহে সিহঁতে সক্ৰান্ত গেছৰ ইলেক্ট্ৰন বিন্যাস লাভ কৰে আৰু সেইকাৰণে সিহঁতে মানে নিষ্ক্ৰিয় হয় যেতিয়া যিমানে তুমি পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফালে যাবা সিহঁতৰ মানে বিক্ৰিয়তা বা বিক্ৰিয়াৰ যেটো ক্ৰম হেতু লাহে লাহে কমি আহে আৰু মৌলৰ অক্সাইডবোৰ আম্লিক হয় এটোতো সঁচা হয় আম্লিক হয় কাৰণ তোমাৰ সিহঁতে তোমাৰ কি হয় মৌলৰ অক্সাইডবোৰ তেতিয়াহে আম্লিক হ'ব যেতিয়া সিহঁতে অধাতু হ'ব কাৰণ অধাতুবোৰৰ অক্সাইডবোৰ কি হয় আম্লিক হয় আৰু ধাতৱীয় অক্সাইডবোৰৰ যিবোৰ ধাতু আছে ধাতৱীয় অক্সাইডবোৰ কি হয় ক্ষাৰকীয় হয় এটো তোমালোকে ক্লাছ 8 9 10 তো পঢ়ি আহিছা এতিয়া 26 নম্বৰ সব বৰ্গ এটাৰ তললৈ কোনটো উক্তি মিছা বৰ্গ এটাৰ যদি আমি ওপৰৰ পৰা যদি তললৈ আহো তেতিয়াহ'লে ইয়াতে যিকেইটা উক্তি দিছে এই উক্তিটোৰ কোনটো মিছা হেতু বুলি কৈছে এতিয়া সব বৰ্গ এটাৰ তললৈ কোনটো উক্তি মিছা এটো এই নম্বৰ দিছে তোমাৰ কক্ষৰ সংখ্যা বাঢ়ে এটো সঁচা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে কক্ষৰ সংখ্যা এককৈ বাঢ়ি থাকে যোজ্যতা একে থাকে এটো সঁচা হয় বৰ্গ এটাত কিন্তু কেতিয়াও যোজ্যতাৰ পৰিৱৰ্তন নহয় কিন্তু কক্ষৰ সংখ্যা কি হয় এককৈ বাঢ়ি যায় ৰাসায়নিক ধৰ্ম বাঢ়ে মানে ধাতৱীয় গুণটো বাঢ়ে এটো কি হয় সঁচা হয় আৰু তোমাৰ মৌলৰ আকাৰটো কি কৰে বাঢ়ে এটা মৌলৰ আকাৰ মানে ওপৰৰ পৰা তুমি যিমানে তললৈ আহিবা সিমানে মৌলৰ আকাৰটো কি হ'ব বাঢ়িব হয়নে গতিকে ইয়াৰে তোমাৰ কি হল এটা গুটেইকেটা কি হয় তোমাৰ শুদ্ধ হয় বুজি পাইছানে তো ইয়াৰে অল অফ দি অবভ কি হ'ব শুদ্ধ হ'ব এতে তোমাৰ কি মিছা বুলি কৈছিল না ধাতৱীয় গুণটো বাঢ়ে ৰাসায়নিক ধৰ্ম মানে ধাতৱীয় গুণটো এটো মিছা হ'ব এটো ধাতৱীয় গুণ বুলি কৈছে ইয়াতে ধাতৱীয় গুণটো এটো তোমাৰ এতে যেটো তোমাৰ ৰাসায়নিক ধৰ্মৰ কথা যেটো কৈছে মানে সক্ৰিয়তাৰ কথা কৈছে সক্ৰিয়তা বাঢ়ে বুলি কৈছে তে সক্ৰিয়তা তুমি ডাইৰেক্টলি বৰ্গ এটাৰ পৰা সক্ৰিয়তা বাঢ়িব নি কমিব হেতু তুমি ক'ব নোৱাৰা হয়নে তো এটো তোমাৰ সি নাম্বাৰটো কাৰেক্ট आंसर হ'ব ইয়াৰ পিছত চোৱা 27 নম্বৰ কোৱেশ্চনটো চোৱা আমাৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে জয়েন বটনত ক্লিক কৰি জয়েন হোৱা তোমালোকে পিডিএফ বোৰ পাই যাবা পাৰ্সোনাল কন্টাক্ট নম্বৰ দি দিম যিকোনো ধৰণৰ প্ৰবলেম থাকিলে তোমালোকে হেতু সুধি ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া চোৱা ইয়াত প্ৰথমতে যিকেটা মই কোৱেশ্চন দিছো সেই কোৱেশ্চন কেটা অলপমান ইজি আছিল এতিয়া মানে লাহে লাহে অলপ মানে টাফলৈকে যাও এটো চোৱা 27 নম্বৰ কোৱেশ্চনটো কি কৈছে A B C D আৰু E মৌলৰ পাৰমাণবিক সংখ্যা ক্ৰমে 2 3 7 10 আৰু 30 এতে চোৱা যেটো A মৌল আছে মই এতে তোমালোকক এটো বুজাবলৈ চেষ্টা কৰিছো চোৱা যেটো A মৌল আছে A মৌলটোৰ পাৰমাণবিক সংখ্যা দিছে 2 যেটো B মৌল আছে B মৌলটোৰ পাৰমাণবিক সংখ্যা দিছে 3 C মৌলটোৰ পাৰমাণবিক সংখ্যা দিছে তোমাৰ 7 D মৌলৰ পাৰমাণবিক সংখ্যা দিছে 10 আৰু E মৌলৰ পাৰমাণবিক সংখ্যা দিছে 30 হয় এতে কি কৈছে চোৱা কোনটো মৌল একেটা পৰ্যায়ত থাকিব কোনবোৰ মৌল পৰ্যায় এটাত থাকিব এতে চোৱা পৰ্যায় এটাত হেবোৰ মৌলহে থাকে যিবোৰ মৌল তোমাৰ কক্ষৰ সংখ্যা কি হয় একে থাকে এতে ইয়াতে তুমি উলিয়াব লাগিব যে কক্ষৰ সংখ্যা কাৰ একে আছে এতে চোৱা যেটো তোমাৰ এ নম্বৰ মৌল এটো তোমাৰ এটোৰ কক্ষৰ সংখ্যা 1 হ'ব যেটো তোমাৰ বি নম্বৰ মৌল আছে এটোৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 2 1 মানে ইয়াৰে কক্ষৰ সংখ্যা আছে কিমানটা দুটা আৰু এটো যদি লিখা তোমাৰ সি নম্বৰটো লিখিলে হ'ব 2 5 ইয়াৰে কক্ষৰ সংখ্যা দুটা আৰু এটো যদি লিখা এটো আহিব তোমাৰ 2 8 ইয়াৰে কক্ষৰ সংখ্যা কেইটা দুটা আৰু যেটো 3 নম্বৰ আছে 3 নম্বৰটো এটো তোমাৰ নহব এটো তোমাৰ কক্ষৰ সংখ্যা 4টা হৈ যাব গতিকে তোমাৰ ছয় কোনটো একেলগে আহিল বি সি আৰু ডি তো বি সি ডি কত আছে কাৰণ দুটা তিনিটাৰ তোমাৰ কি আছে কক্ষৰ সংখ্যা একে আছে তো কক্ষৰ সংখ্যা একে থাকিলে কি হ'ব হেতু এটা পৰ্যায়তে যাব তেৰ শুদ্ধ উত্তৰটো তোমাৰ কি আহিব এ নম্বৰটো আহিব বি সি ডি মৌলটো এটা পৰ্যায়তে থাকিব ইয়াৰ পিছত 28 নম্বৰ চোৱা এ বি সি ডি আৰু ই মৌলৰ পাৰমাণবিক সংখ্যা ক্ৰমে 9 11 17 12 আৰু 13 হলে কোনটো মৌল একেটা বৰ্গত থাকিব এটো কৈছে পৰ্যায়ৰ কথা এটো কৈছে তোমাৰ বৰ্গৰ কথা এতিয়া বৰ্গত হেবোৰ মৌলহে থাকে যিবোৰৰ যোজ্যতা কি হয় একে হয় এতে চোৱা মই লিখি দিছো ইয়াতে এ মৌলটোৰ পৰমাণু ক্ৰমাংক দিছে 9 বি মৌলটোৰ পৰমাণু ক্ৰমাংক দিছে তোমাৰ 11 সি মৌলটোৰ
পৰমাণু ক্ৰমাংক 17 ডি মূলটোৰ পৰমাণু ক্ৰমাংক 12 আৰু ই মূলটোৰ পৰমাণু ক্ৰমাংক হৈছে 13 এতিয়া এইকেইটা তুমি ক'ব লাগে যে ইয়াৰে কোনকেইটা মূল তোমাৰ এটা বৰ্গত থাকিব এটা বৰ্গত সেইবোৰ মূল থাকিব যিহতৰ যোজ্যতা কি হয় একে হয় এতিয়া এটো যদি তুমি লিখা তেতিয়া হলে এটো 27 আহিব মানে ইয়াৰে যোজ্যতা হ'ব কিমান 1 হ'ব এটো 211 আছে 211 হলে 281 আহিব এটোৰ যোজ্যতা 1 হয় মানে a আৰু b তো পালোৱে a আৰু b তো তোমাৰ কি কৰিব এটা বৰ্গতে থাকিব তো a আৰু b কোনটো অপচনত আছে এটো 1 নম্বৰ অপচনত আছে গতিকে এইটো কি হ'ব এটা বৰ্গতে থাকিব 29 নম্বৰ কোৱেশ্চন চা 29 নম্বৰ কোৱেশ্চনত কি কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটি উক্তি অশুদ্ধ এটো অশুদ্ধ বুলি কৈছে শুদ্ধ বুলি নহয় কিন্তু এটো চা আধুনিক পৰ্যাবৃত্ত তালিকাৰ যেটো পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা হয় এটো সঁচা হয় সমস্থানিক সমূহক নিকটৱৰ্তী স্থানত স্থান দিয়া হয় মৌলৰ পাৰমাণবিক ভৰ বৰ্ধিত ক্ৰমত সজোৱা হয় পাৰমাণবিক সংখ্যাৰ অধক্ৰমত সজোৱা হয় তো এটোতো তোমাৰ মিছা হয় তাৰ মানে এটো সঁচা মানে এই প্ৰশ্ন মতে এটো কি হ'ব শুদ্ধ হ'ব তাৰ পিছত ইয়াতে কি কৈছে পাৰমাণবিক সংখ্যাৰ অধক্ৰমত সজোৱা হয় এটো তো মিছা কথা কাৰণ কি তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ সদে পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমতে সজোৱা হয় আৰু পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হয় এটো মিছা কথা কাৰণ আধুনিক পৰ্যাবৃত্ত তালিকাত এটো তোমাৰ কি কৰে এটো কৰা নহয় গতিকে এটো যেহেতু মিছা হয় গতিকে এটো কি হ'ব শুদ্ধ হ'ব আৰু সমস্থানিক সমূহক নিকটৱৰ্তী স্থানত কি কৰা হয় স্থান দিয়া হয় আৰু ইয়াতে সমস্থানিকবোৰক নিকটৱৰ্তী বৰ্গত নহয় এটা বৰ্গতে কি কৰা হয় স্থান দিয়া হয় কাৰণ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মসমূহ কি হয় একে হয় তো ইয়াতে এটো এ নম্বৰটো শুদ্ধ পালো বাকি তিনিওটা ভুল পালো মানে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব ডি সি বি এটা স্যার ডি সি বি কোনটো অপচনত আছে এটো 2 নম্বৰ অপচনত আছে ডি বি সি গতিকে এই অপচনটো কি হ'ব শুদ্ধ হ'ব আর 30 নম্বৰ কোৱেশ্চনটো চা কি কৈছে তলৰ কোনটো মৌলৰ সৰ্বোচ্চ যোজক ইলেক্ট্ৰন থাকে এতিয়া সৰ্বোচ্চ যোজক ইলেক্ট্ৰন কোনটোৰ থাকে এটো তুমি তো গম পাব লাগিব ইয়াৰে হৈছে 15 হয়নে এলুমিনিয়ামৰ হৈছে 13 সোডিয়ামৰ হৈছে 11 আৰু সিলিকনৰ হৈছে 14 এতে ইলেক্ট্ৰনৰ বিন্যাস তুমি লিখা ইলেক্ট্ৰনৰ বিন্যাস লিখিলে তোমাৰ কোনটো তাৰ মানে সৰ্বোচ্চ যোজক ইলেক্ট্ৰন থাকিব এটো আহিব তোমাৰ 285 হয়নে এটো আহিব 283 এটো আহিব 281 আৰু এটো আহিব 284 তো সৰ্বোচ্চ ইলেক্ট্ৰন কোনটোত আছে এটো ফসফৰাছত আছে গতিকে এই নম্বৰটো শুদ্ধ উত্তৰ হ'ব 31 নম্বৰ কোৱেশ্চন তলৰ কোনটো মৌলৰ ব্যাসাৰ্ধ সৰ্বোচ্চ এতে ব্যাসাৰ্ধ সৰ্বোচ্চ হেতুৰে হয় যেটোৰ তোমাৰ কি থাকে যেটোৰ ইলেক্ট্ৰনৰ সংখ্যা বেছি থাকে বা কক্ষৰ সংখ্যা বেছি থাকে এতি ইয়াতে যিকেটা মৌল আছে গুটেকেটা মৌলতকৈ তোমাৰ এটো যে ক্যালসিয়ামৰ পৰমাণু ক্ৰমাংক 20 সোডিয়ামৰ 11 পটাছিয়ামৰ 19 আৰু ম্যাগনেছিয়ামৰ হৈছে 12 আটাইতকৈ ডাঙৰ মৌল কোনটো আটাইতকৈ ডাঙৰ মৌল হৈছে ক্যালসিয়াম গতিকে ক্যালসিয়ামৰ ব্যাসাৰ্ধ কি হ'ব সৰ্বোচ্চ হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ক্যালসিয়াম হ'ব বুজি পালা ইয়াৰ পিছত 32 নম্বৰ কোৱেশ্চনটো মেন্ডেলিভৰ তালিকা অনুসৰি পটাছিয়ামৰ অক্সাইডৰ সংকেত কি হ'ব সো পটাছিয়ামৰ অক্সাইডৰ সংকেত এটো হ'ব K2O এটো K2O এটো পটাছিয়াম অক্সাইডৰ সংকেত হয় 33 তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ নকৰে এতে ইলেক্ট্ৰন ত্যাগ কেতিয়া নকৰিব যেতি হিহতৰ বহিৰাতম কক্ষত বেছি সংখ্যক ইলেক্ট্ৰন থাকিব বা কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা যিমানে বেছি হ'ব হিহতে হিমানেই মানে সহজে ইলেক্ট্ৰন ত্যাগ নকৰে তো এতে সোডিয়ামৰ 11 এলুমিনিয়ামৰ 13 ফ্লোৰিনৰ 9 আৰু ম্যাগনেছিয়ামৰ হৈছে 12 এটা ইলেক্ট্ৰনীয় বিন্যাস যদি লিখা এটো হ'ব 281 এটো আহিব 283 আৰু এটো আহিব 27 আৰু এটো আহিব তোমাৰ 282 এটা আটাইতকৈ বেছি ইলেক্ট্ৰন কাৰ্ট আছে ফ্লোৰিনৰ আছে গতিকে ফ্লোৰিনটো ইয়াৰে কি হ'ব শুদ্ধ উত্তৰ হ'ব ফ্লোৰিনৰ যেহেতু কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বেছি আছে গতিকে এই সহজে ইলেক্ট্ৰনবোৰ এৰি নিদিয়ে গতিকে এটো শুদ্ধ উত্তৰ হ'ব ফ্লোৰিন এফ মানে সি নম্বৰটো কারেক্ট आंसर হ'ব 34 নম্বৰ কোৱেশ্চন চোৱা ধাতুসমূহ হল বিদ্যুৎ ঋণাত্মক এটো তো নহয় ধাতুসমূহ হল বিদ্যুৎ ধনাত্মক এটো সঁচা হয় আর ধাতুবোৰৰ অক্সাইডবোৰ আম্লিক নহয় এটো মিছা হয় কাৰণ ধাতুবোৰৰ অক্সাইডবোৰ কি হয় ক্ষাৰকীয় হয় এটো মনত ৰাখিবা ধাতুবোৰৰ অক্সাইডবোৰ ক্ষাৰকীয় আৰু অধাতুবোৰ অক্সাইডবোৰ কি হয় আম্লিক হয় ইলেক্ট্ৰন সহজে হেৰুৱাব নোৱাৰে এটো মিছা কথা কাৰণ অধাতুবোৰে ইলেক্ট্ৰনবোৰ সহজে হেৰাব নিবিচাৰে কিন্তু ধাতুবোৰে ইলেক্ট্ৰনবোৰ সহজে হেৰুৱাব বিচাৰে সেই কাৰণে ইহতে বেলেগ বেলেগ মৌলৰ লগত বিক্ৰিয়া কৰি যৌগ গঠন কৰিব পাৰে
35 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো ধাতু আৰু অধাতু দুইবিধৰে ধৰ্ম প্ৰদৰ্শন কৰে এটো হৈছে ধাতুকল্প এটো তোমালোকে জানা ধাতুকল্প হেবোৰক কোৱা হয় যিবোৰে ধাতু আৰু অধাতু দুইটাৰে ধৰ্ম প্ৰদৰ্শন কৰে আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাত মোৰ ধাতুকল্পৰ সংখ্যা আছে 7টা হেটো তোমালোকে জানা তলৰ কোনটো এটা ধাতুকল্প নহয় এটা চোৱা যেটো আইৰন আছে হেটো কি নহয় ধাতুকল্প নহয় টোটাল 7টা ধাতুকল্প আছে তাৰ ভিতৰত আইৰনটো ধাতুকল্প নহয় সৰি ইয়াতে তোমাৰ ধাতুকল্প হয় বুলি কৈছে তো এটা সিলিকন হ'ব এটা তোমাৰ ম্যাগনেসিয়াম ক্যালসিয়াম আইৰন একেটা হৈছে ধাতু একেটা ধাতুকল্প নহয় তো এর শুদ্ধ উত্তৰটো তোমাৰ সি নম্বৰটা আহি যাব 37 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো মৌলই আম্লিক অক্সাইড গঠন কৰে এটো যাৰ পাৰমাণবিক সংখ্যা 19 তাৰ পিছত যাৰ পাৰমাণবিক সংখ্যা 12 যাৰ পাৰমাণবিক সংখ্যা 3 আৰু যাৰ পাৰমাণবিক সংখ্যা হৈছে 7 এতে এটা কথা লক্ষ্য কৰা এইবোৰ প্ৰশ্ন তোমালোকে কৰোতে বহুত সাৱধান হ'ব লাগিব এটা আম্লিক অক্সাইড কোনবোৰে গঠন কৰে যিবোৰ অধাতুবোৰৰ অক্সাইডবোৰ কি হয় আম্লিক হয় এতে চোৱা তোমাৰ পাৰমাণবিক সংখ্যা 19 কাৰ হয় পটাছিয়ামটো ধাতু তো ইয়াতো আম্লিক অক্সাইড নহব তো এই নম্বৰটো নহয় যাৰ পাৰমাণবিক সংখ্যা 12 পাৰমাণবিক সংখ্যা কাৰ হয় এটো ম্যাগনেসিয়ামৰ হয় তো ম্যাগনেসিয়ামৰ ধাতু হয় তো ম্যাগনেসিয়ামৰ অক্সাইডবোৰ কি নহব ক্ষাৰকীয় হ'ব এটো আম্লিক নহব তো বি নম্বৰটো নহয় যাৰ পাৰমাণবিক সংখ্যা 3 হয়নে পাৰমাণবিক সংখ্যা 3 কা লিথিয়ামটো ধাতু হয় এটো নহয় গতিকে যাৰ পাৰমাণবিক সংখ্যা 7 মানে 7 টো কাৰ হয় হেতু হ'ব তোমাৰ কারেক্ট आंसर তো ইয়াটো ডি নম্বৰটো কি হ'ব কারেক্ট आंसर হ'ব ডি নম্বৰ তোমাৰ ইলেক্ট্ৰন বিন্যাস লিখিলে কি হ'ব 2 5 হ'ব মানে দুটা কক্ষ আছে এটো দ্বিতীয় পৰ্যায়ৰ মৌল আৰু তোমাৰ এটো তৃতীয় বৰ্গৰ মৌল 38 নম্বৰ কোৱেশ্চনটো সৰ 38 নম্বৰ কোৱেশ্চন কৈছে সমস্থানিকৰ বৈশিষ্ট্য হল বহুত ইম্পৰ্টেন্ট হয় সমস্থানিক কোনবোৰক কোৱা হয় যিবোৰৰ তোমাৰ পাৰমাণবিক সংখ্যা একে থাকে কিন্তু ভৰ বেলেগ বেলেগ থাকে হেবোৰক সমস্থানিক বুলি কোৱা হয় হাইড্ৰোজেনৰ সমস্থানিক আছে তিনিটা প্ৰোটিয়াম ডয়টেৰিয়াম আৰু ট্ৰিটিয়াম তোমালোকে পঢ়ি আহিছে কি জানি যাক H D আৰু T বুলি কোৱা হয় সমস্থানিকৰ আকৌ কৈছো শুনা সমস্থানিক এনেকুৱা এটা ধৰ্ম যাৰ তোমাৰ কি থাকে পাৰমাণবিক সংখ্যা একে থাকে কিন্তু ভৰটো কি থাকে বেলেগ বেলেগ থাকে আৰু সমস্থানিকৰ ৰাসায়নিক ধৰ্মসমূহ একে হয় আৰু হাইড্ৰোজেনৰ সমস্থানিক হৈছে তিনিটা এটো হৈছে প্ৰোটিয়াম ডয়টেৰিয়াম আৰু ট্ৰিটিয়াম প্রোটিয়ামক তোমার H বুলি লিখে ডয়টেরিয়ামক D বুলি লিখে আৰু ট্রিটিয়ামক T বুলি লিখে এটো মনত ৰাখিবা আৰু প্রোটিয়ামৰ তোমাৰ ভৰ হৈছে 1 ডয়টেরিয়ামৰ ভৰ হৈছে 2 আৰু ট্রিটিয়ামৰ ভৰ হৈছে 3 কিন্তু হাইড্ৰোজেনৰ পৰমাণু ক্ৰমাঙ্ক একে থাকে গতিকে ইয়াতে সোৱা কি বৈশিষ্ট্য দিছে সমস্থানিকৰ বৈশিষ্ট্য হল এটো পাৰমাণবিক ভৰ একে তুমি সা কথা এটো নহয় পাৰমাণবিক ভৰ কি থাকে বেলেগ বেলেগ থাকে বি নম্বৰত কৈছে পাৰমাণবিক সংখ্যা একে থাকে তো এটো হসা হয় ভৌতিক ধৰ্ম একে নহয় ভৌতিক ধৰ্ম একে না থাকে ৰাসায়নিক ধৰ্ম একে থাকে তাৰ মানে সমস্থানিকৰ বৈশিষ্ট্য কলমে বি আৰু ডি তে বি আৰু ডি কত আছে 2 নম্বৰ অপচনত আছে গতিকে 2 নম্বৰটো কারেক্ট आंसर আহিব 39 নম্বৰ কোৱেশ্চনটো কি কৈছে সো তলৰ কোনটো অতি বিক্ৰিয়াত্মক হ্যালোজেন মৌল নহয় এটা সো হ্যালোজেন মৌল নহয় মানে কি 18 নম্বৰ বৰ্গত যিবোৰ মৌল থাকে হেবোৰক কি বুলি কোৱা হয় হ্যালোজেন মৌল বুলি কোৱা হয় এতিয়া তোমাৰ হ্যালোজেন মৌল তোমাৰ কোনটো বৰ্গত থাকে তোমাৰ 18 নম্বৰ বৰ্গত থাকে সব ব্ৰোমিন ফ্লোরিন আয়োডিন একেটা তোমাৰ মানে কি কৈছে অতি সক্ৰিয় মৌল কিন্তু যেটো ক্লোরিন আছে হেটো কিন্তু কি নহয় বিক্ৰিয়াত্মক হ্যালোজেন মৌল নহয় যেটো ক্লোরিন আছে হেটো না ক্লোরিনটো 17 নম্বৰ বৰ্গত থাকে ইয়াৰ পিছত চোৱা তলৰ মৌলবোৰৰ পাৰমাণবিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰম হল পাৰমাণবিক ব্যাসাৰ্ধৰ বৰ্ধিত ক্ৰম লিথিয়াম বেৰিলিয়াম ফ্লোরিন আৰু নিয়ন দিয়া আছে হয়নে সৰি নাইট্ৰজেন দিয়া আছে এতিয়া তুমি জানিব লাগিব যে পৰ্যায় এটাৰ যদি বাওফালৰ পৰা যদি আমি হুফালে যাও তেতিয়া হলে পাৰমাণবিক ব্যাসাৰ্ধ কি হয় তোমাৰ পাৰমাণবিক ব্যাসাৰ্ধ কমে তাৰ মানে পৰ্যায় এটাৰ যেটো প্ৰথমত থাকিব হেটো আটাইতকৈ কি হ'ব ডাঙৰ হ'ব আৰু পৰ্যায় এটাৰ একেবাৰে লাষ্টত যেটো মৌল থাকিব মানে একেবাৰে হুফালে যেটো মৌল থাকিব হেটো আটাইতকৈ কি হ'ব সৰু হ'ব এতিয়া চোৱা ইয়াতে তোমাৰ নাইট্ৰজেনটো একেবাৰে কত আছে আগত আছে হয়নে তো ইয়াৰ आंसरটো তাৰ পিছত আছে ফ্লোরিন তাৰ পিছত আছে বেৰিলিয়াম তাৰ পিছত আছে লিথিয়াম যেহেতু বৰ্ধিত ক্ৰমত সজাবলৈ দিছে গতিকে এৰ শুদ্ধ উত্তৰটো কোনটো আহিব ডি নম্বৰ আহিব এটো ডি নম্বৰটো কারেক্ট आंसर নাইট্ৰজেন ফ্লোরিন বেৰিলিয়াম লিথিয়াম মানে প্ৰথমত লিথিয়াম বেৰিলিয়াম বোরন কাৰ্বন অক্সিজেন ফ্লোরিন নাইট্ৰজেন
হয়তো এইটো ডি নাম্বাৰটো কাৰেক্ট এনসাৰ হ'ব 41 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে কি বাঢ়ে বৰ্গ এটাৰ যেতিয়া ওপৰৰ পৰা তললৈ যাও তেতিয়া হলে তোমাৰ কি বাঢ়িব তোমাৰ যোজ্যতাটো একে থাকে এটো না বাঢ়ে ধাতৱীয় গুণটো বৃদ্ধি হয় নিউক্লিয় আধানটো বাঢ়ে নেকি নিউক্লিয় আধানটো না বাঢ়ে নিউক্লিয় আধান তোমাৰ কি থাকে একে থাকে গতিকে এটোও নহয় পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে এটো হয় মানে 2 নম্বৰ আৰু 4 নম্বৰটো শুদ্ধ হয় তো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 42 নম্বৰ কোৱেশ্চন আৰু এটো হেকৰ কোৱেশ্চন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে জয়েন বটনত ক্লিক কৰি জয়েন হোৱা তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা তোমাৰ বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰা 42 নম্বৰ কোৱেশ্চন চোৱা আৰু তোমালোকে সকলো চেপ্টাৰৰে তোমালোকৰ হাফ ইয়াৰলি আগে হাফ ইয়াৰলি যিকেইটা কোৰ্স আছে গুটেকেইটা তোমালোকে পাই যাবা চেপ্টাৰ ওয়াইজ এমসিকিউ মই গুটেকেইটাৰ কাৰণে লিখিছো তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা 42 নম্বৰ কোৱেশ্চন চোৱা এটা মলৰ ইলেক্ট্ৰন বিন্যাস 287 তলৰ কোনটো মলৰ লগত সাদৃশ্যতা থাকিব এতে চোৱা লাষ্টৰ কক্ষত তোমাৰ 7টা ইলেক্ট্ৰন আছে গতিকে ইয়াৰ যোজ্যতা কিমান হয় 1 হয় যিবোৰৰ যোজ্যতা একে হয় সিহঁতৰ কি থাকে ৰাসায়নিক ধৰ্মৰ লগত মিল থাকে এতে চোৱা ইয়াতেও তোমাৰ এটো যদি আমি কৰো 25 আহিব ইলেক্ট্ৰন বিন্যাস লিখিলে এটো লিখিলে তোমাৰ 27 আহিব এটো লিখিলে তোমাৰ 285 আহিব আৰু এটো লিখিলে তোমাৰ 2810 এইটা আহিব এটোৰ যোজ্যতা 0 এটোৰ যোজ্যতা 3 এটোৰ যোজ্যতা 1 হয়নে আৰু এটোৰ যোজ্যতাও 3 হয় তো এতিয়া তোমাৰ চোৱা এটো যোজ্যতা 1 আছে আৰু এই যেটো ফ্লোৰিন আছে হেটোৰ যোজ্যতা 1 আছে গতিকে এটো ফ্লোৰিনৰ লগত কি থাকিব ইহতৰ ৰাসায়নিক ধৰ্মৰ মিল থাকিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ আগতে মই চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া চেপ্টাৰৰ মই এমসিকিউ বোৰ তোমালোকৰ কাৰণে আপলোড কৰিছো তোমালোকে ভিডিওটো চাই লবা মই ভিডিওটো ডেসক্ৰিপচনত লিংক দি দিম আৰু তোমালোকে হাফ ইয়াৰলি আগে গুটেকেইটাৰ এমসিকিউ তোমালোকে এনেকৈ পাই থাকিবা আশা কৰিছো তোমালোকৰ সহায় হ'ব আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এমসিকিউ লৈ ধন্যবাদ